গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ। নমস্কাৰ, জয় অসম। মই ভুৱন অসম। অতি দুখেৰে জনাওঁ আপোনালোকক যে আজিৰ দিনটোত, যোৱা বছৰ আজিৰ দিনটোত মই ৰাজীৱ শদিয়া ডাঙৰীয়াক মই ফোনযোগে মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ, কিন্তু মই আজি এই সময়ত সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। এই সময়ত মই তেখেতক আজি শুভেচ্ছা জ্ঞাপন কৰিব পৰা নাই। খুব দুখৰ বিষয়ে। ৰাজীৱ শদিয়া ডাঙৰীয়াৰ মোৰ বহুতো ভিডিঅ' আছে, তেখেতে মোৰলৈকে প্ৰেৰণ কৰিছিলে। মোৰ হোৱাটছএপত এতিয়া মোৰ বহুত ভিডিঅ' মোৰ তাত সোমাই আছে। গতিকে মই আৰু এটা ভিডিঅ' মই ৰাজীৱ শদিয়া ককাইদেউৰ মই আৰু এটা ভিডিঅ' মোৰ ইউটিউব চেনেলত মই আপলোড কৰিম। আপোনালোকে নিশ্চয় চাব ভিডিঅ'টো। আৰু শেষত আপোনালোক সকলোকে মই ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় অসম। ভিডিঅ'টো চাব আপোনালোকে। মনবোৰো বহল হ'ল আমাৰ মানুহৰ, সমাজখনে ললে গতি সময় সোঁতত উটি। ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতাৰাতি, বোলোবাপ জগতৰে গুৰুজনা থকা হলে আজি। আকৌ এবাৰ কলেহেঁতেন হৰি নামি গতি, আমাক আৰু কথা এটি কলেহেঁতেন ভাঙি পাতি। ঐ নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি, ঐ নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি। ঐ আধি খেতিৰ গুটি ধানেই বেচো 12 মোন, ঐ হাউনৰে গেলা বোকাত নামিব নোকোন। আৰামত বহি বহি দুবেলা খাই দুসাজি, দেহাৰ ওজন বঢ়ালো জানো 13 কেজি। বোলোবাপ জগতৰে গুৰুজনা থকা হলে আজি। আকৌ এবাৰ কলেহেঁতেন হৰি নামি গতি, আমাক আৰু কথা এটি কলেহেঁতেন ভাঙি পাতি। ঐ নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি, ঐ নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি। হো 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 হো। নমস্কাৰ, মই ৰাজীৱ শদিয়া। খুব সোনকালে অন্য এটি নতুন গীত আপোনালোকলৈ আগবঢ়াম, সকলোৱে শ্ৰদ্ধাৰ সুনীত গগৈ দেৱৰ কথাৰে। আশা কৰিছোঁ সকলোৱে মৰমেৰে আঁকোৱালি ল'ব। ধন্যবাদ। জয় আই অসম।